গানসমূহ বিকৃতকৰণ কৰিছে। জুবিন দাৰ গানসমূহক বেলেগ ধৰণে উপস্থাপন কৰিছে, য'ত নেকি অসমীয়া জাতিৰ আৱেগত আঘাত সানিছে, অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে আৰু যিসমূহ আচলতে কাণ্ড কাৰখানা কৰি আছে সেইবিলাকৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু সেইটো কাৰণে কালি সংবাদমেলত কৈছোঁ যে এইগৰাকী কণ্ঠশিল্পীয়ে বাৰে বাৰে, আচলতে এবাৰ দুবাৰ নহয়, বাৰে বাৰে এনেকুৱা ভুল কৰি আছে। আৰু এবাৰ ভুল কৰিলে ক্ষমা কৰি দিব পাৰি, কিন্তু বাৰে বাৰে একেটা ভুলকে যদি কৰি থাকে তেনেহ'লে যদি আমি ক্ষমা কৰি থাকোঁ তেতিয়া আচলতে আমাৰ অসমীয়া জাতিক যি ধৰণে বহুতে সুবিধা লয়, সদায় এনেকৈ সুবিধা ল'ব। কাৰণ কিয় তেওঁলোকে ডাঙৰ ডাঙৰ ভুল কৰিব, ডাঙৰ ডাঙৰ ভুল কৰাৰ পিছত আমি অসমীয়া জাতিয়ে আমি যিহেতু অতিথি পৰায়ণ হয় যে আমি মাফ কৰি দিম, ক্ষমা কৰি দিম, তাৰপিছত আকৌ তেওঁলোকে দুনাই সেই ভুল কৰিব। আৰু ঠিক তেনেকুৱা ধৰণৰ পৰিলক্ষিত হৈছে মৰ্মিতা মিত্ৰৰ ক্ষেত্ৰত। বিশেষকৈ বাঁহী বাঁহী গীতটো যি ধৰণে বিকৃতকৰণ কৰিলে, কিন্তু মায়াবিনী গীতটো তাতোতকৈ বেছি বিকৃতকৰণ কৰিছে, সম্পূৰ্ণ সুৰে সলাই দিছে। আৰু সেয়া কোনো এগৰাকী কণ্ঠশিল্পীৰ অধিকাৰ নাই, সেয়া কপিৰাইট এক্টৰ ভিতৰতো তেখেতৰ হেৰি নাহে যে কপিৰাইটে ধৰিব, কাৰণ কিয় সেই গানটো পাৰ্মিশ্যন লোৱা নাই বা এগৰাকী কম্প'জাৰ যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ ৰাইট আছে, লিৰিচিষ্ট হওক কম্প'জাৰৰ হওক, পাৰ্মিশ্যন ল'ব লাগিব যদি তেখেতে সুৰটো সলনি কৰি গায়। কিন্তু জুবিনদাৰ অনুপস্থিতিত জুবিনদাৰ গানটো কেনেকৈ তেনেকৈ সুৰ সলনি কৰি দিব পাৰে? ইভেন যদি মোৰ গান এটাও যদি কোনোবাই তেনেকৈ সুৰ সলনি কৰি গায় তেনেহ'লে তাৰ উচিত জবাবদিহি হ'ব আৰু উচিত প্ৰত্যুত্তৰ দিব লাগিব আৰু আইনগতভাৱে সেয়া দোষী সাব্যস্ত হয়। সেইকাৰণে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিকৃত উপস্থাপন, অনাধিকাৰ ব্যৱহাৰ, অসমীয়া জাতিৰ আৱেগক আঘাত সনাৰ সম্পৰ্কে আমি এই এজাহাৰখন দাখিল কৰিছোঁ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। আমি কালি ঘোষণা কৰিছিলোঁ যে আজি আমি 2 বজাত আমি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম আৰু এজাহাৰ দাখিল কৰি আৰু 24 ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছিলোঁ যে জুবিন ক্ষেত্ৰত গৈ তেখেতে ক্ষমা খুজিব লাগিব আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব। আৰু লগতে যিসমূহ অনুষ্ঠান তেখেতে ইতিমধ্যেই কৰি আছিল, ইতিমধ্যেই যে উজনি অসমৰ 3খন বিহু মঞ্চই মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছে, কিন্তু বাকীসকল যিবিলাক অনুষ্ঠান আছে বা আহ্বায়ক সমিতি আছে, বিশেষকৈ নামনি অসমৰ ফালে কেইখনমান অনুষ্ঠানে এতিয়াও কিন্তু বাতিল কৰা নাই। উজনি অসমৰ ফালে সেয়া যিখিনি আদৰণীয় পদক্ষেপ লৈছে আহ্বায়ক সমিতিসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অনুৰোধ জনাইছোঁ যে নামনি অসমৰ এজন বিশেষ আচলতে দালাল ৰূপী কোনোবা মেনেজাৰে মৰ্মিতা মিত্ৰ মেনেজমেণ্ট কৰি আছে, চলাই আছে আৰু তেখেতে গোটেই বস্তুটোক অলপ বেলেগ ধৰণে লৈ গৈছে আৰু গোটেইখিনি মৰ্মিতা মিত্ৰক এই নাটক কৰিবৰ কাৰণে তেওঁৱেই শিকাই দিছে। আমি যিহেতু মৰ্মিতা মিত্ৰ এখন ডাঙৰ নাটক ৰচিলে, এক অসমীয়া জাতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচিছে, অসমীয়া শিল্পীসকলক নিশেষ কৰাৰ যি পৰিকল্পনা কৰিছে এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ কিয় অসমীয়া শিল্পীসকলৰ, অসমীয়া থলুৱা শিল্পীসকলৰ আজি পেটত গুৰ মাৰিছে মৰ্মিতা মিত্ৰৰ নিচিনা এই বাহিৰৰ পৰা অহা যিসকল জুবিনদাৰ নামত গীত গাই কিনে, জুবিনদাৰ নামত বেপাৰ কৰি কিনে বেছি উদ্ভণ্ডালি কৰি আছে। সেইকাৰণে সীমা বান্ধি দিছিলোঁ আৰু সীমা চেৰাই গৈছে, সীমা অতিক্ৰম কৰিছে। ইয়াৰ পিছত আমি ক্ষমাৰ যোগ্য নহয় মৰ্মিতা মিত্ৰ, আৰু মৰ্মিতা মিত্ৰ অসমত বয়কট হ'ব লাগিব, বৰ্জন হ'ব লাগিব। এই বছৰ কোনো বিহু অনুষ্ঠানত যাতে মৰ্মিতা মিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব, আৰু যদি নকৰে আহ্বায়ক সমিতিসমূহ জবাবদিহি হ'ব, আহ্বায়ক সমিতিসমূহে ইয়াৰ দায়বদ্ধ হ'ব। এইটো কাৰণ কিয় জুবিন অনুৰাগীয়ে, সমগ্ৰ অসমৰ জুবিন অনুৰাগীয়ে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছে, বৰ্জন কৰিছে, মৰ্মিতা মিত্ৰক নিষিদ্ধ কৰিছে, মৰ্মিতা মিত্ৰক আৰু অনুষ্ঠান কৰিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰ ওপৰত সেইখিনি কোৱাৰ পিছতো কেইখনমান আহ্বায়ক সমিতিয়ে চেলেঞ্জ কৰিছে, তেওঁলোকে এতিয়াও মৰ্মিতা মিত্ৰ অনুষ্ঠান বাতিল কৰা নাই। আচলতে যদি তেওঁলোক জুবিন গাৰ্গ বিৰোধী হয়, যদি তেওঁলোক অসমীয়া শিল্পী বিৰোধী হয়, তেনেহ'লে এটা কথা স্পষ্ট যে আমিও তাৰ উচিত প্ৰত্যুত্তৰ দিম যে জুবিন গাৰ্গ বিৰোধী যিসমূহ আহ্বায়ক সমিতিয়ে বিহু অনুষ্ঠান কৰি মৰ্মিতা মিত্ৰৰ উদ্ভণ্ডালি চাব, মৰ্মিতা মিত্ৰৰ গীতত তেওঁলোকে একদম লয় লাখত নাচ গান কৰি কিনে উন্মাক্ত হ'ব, আমি সেইখিনি হ'বলৈ নিদিওঁ। এইখিনি চিধা কথা। আমি আহ্বান জনাইছোঁ আকৌ এবাৰ আহ্বায়ক সমিতিসমূহক, যিসমূহে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান এই বছৰ বাতিল কৰা নাই তেওঁলোকে অনতিপলমে বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ, আৰু নহ'লে কিন্তু আমি তাৰ বিৰুদ্ধে প্ৰতিবাদ আমি গ্ৰহণ কৰিম। আৰু এটা আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰৰ নিচিনা এই গায়ক গায়িকাবিলাকক যে বা বাহিৰৰ এই গায়ক গায়িকাবিলাকক যে আমাৰ হাত বিহুত বা আমাৰ এই বিহু অনুষ্ঠানত কি দৰকাৰ আছে? মৰ্মিতা মিত্ৰ অসমৰ জাতিৰ প্ৰতি, অসমীয়াৰ প্ৰতি কি এনে ভূমিকা আছে?
বা সেই শিল্পী হিচাপে মমিতা মিত্ৰৰ কি ভূমিকা আছে যে এই আহ্বায়ক সমিতিসমূহে আমাৰ হাত বিহুতেই তেওঁলোকক যে একদম মানে তেওঁলোকৰ এই জুবিন দাৰ গানসমূহ বিকৃতকৰণ কৰিবলৈ সুবিধা বা মঞ্চখন দিছে। ইয়াত আহ্বায়ক সমিতিসকলৰ বহুত দুখ আছে, যিসকলে মমিতা মিত্ৰৰ নিচিনা এই শিল্পীসকলক অগ্ৰাধিকাৰ দিছে। এইটো এটা চিধা কথা, বন্ধ হ'ব লাগিব। বন্ধ নহ'লে কিন্তু তাৰ উচিত জবাবদিহি তেওঁলোক হ'ব। আৰু তাৰ উপৰিও কেৱল মমিতা মিত্ৰই নহয়, আজি আমি মমিতা মিত্ৰৰ সীমা চেৰাই গৈছে কাৰণে আমি মমিতা মিত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতো যদি অসমৰ একাংশ শিল্পীয়েও এনেধৰণৰ কাৰ্য, এনেধৰণৰ কুকাণ্ড বা জুবিনদাৰ গীতসমূহক ভুলকৈ উপস্থাপন, অসমীয়া গীতসমূহক ভুলকৈ উপস্থাপন কৰা দেখা গৈছে, আমি অনাগত দিনত সেইসকল শিল্পীকো আমি নাকি লগাবলৈ আমি সাজু আছোঁ, আমি লগাম। আৰু বিশেষকৈ জুবিন গাৰ্গৰ গীতসমূহক কোনেও বিনষ্ট কৰিব নোৱাৰিব, জুবিন গাৰ্গৰ সৃষ্টি কোনেও নিঃশেষ কৰিব নোৱাৰিব বা জুবিন গাৰ্গৰ সৃষ্টিক কোনেও ভুল ৰূপত উপস্থাপন কৰিব নোৱাৰিব। এয়া আমি সচেতন নাগৰিক হিচাপে আমি আছোঁ। সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চ আছে, বাকী আমাৰ একাংশ শিল্পী সমাজো, সচেতন শিল্পী সমাজো